যোৱা 3 দিন ধৰি গা খুব বেয়া জ্বৰ কাহৰ কাৰণে জ্বলা গৰম কিবা কিবি খাবলৈ মন গৈ আছে দিনটো কফি চিপছ কিবা কিবি মাৰিয়ে আছো মই গা বেয়া হলে ভাল হ'বলৈ বহুত চেষ্টা কৰো আনৰ গা বেয়া হলে খাবলৈ মন নকৰে কিন্তু মই হলে বেছিকেহে জিভাৰ জুতি লওঁ মুঠতে সোনকালে গাটো ভাল হ'ব লাগে আজি মোৰ মন গ'ল চাইনিজ খাবলৈ প্ৰপাৰ চাইনিজ হয়নে নহয় নাজানো কিন্তু অসমীয়া চাইনিজ ডিশ বুলি ৰান্ধিবলৈ যোগাৰখিনি কৰি ললো আজিৰ পৰা 22 বছৰ মানৰ আগতে মই মোৰ পৰিয়ালৰ সৈতে এখন চাইনিজ ৰেষ্টুৰেণ্টলৈ খাবলৈ গৈছিলো সানমাৰী ফ্লাইঅভাৰ তলতে আছিল মিং ৰুম বহু দিন হ'ল ৰেষ্টুৰেণ্টখন বন্ধ হৈ গ'ল প্ৰথম চাইনিজ ফুডৰ জুতি লৈছিলো মিং ৰুমত চাইনিজ আইটেমবোৰ মেগাজিনবোৰতহে দেখিছিলো তেতিয়া ইউটিউব নাছিল আমি অৰ্ডাৰ কৰিছিলো চাইনিজ বইল ৰাইচৰ মই বহুত সোৱাদ পাইছিলো মোৰ ঘৰত নন্দ নামৰ এটা ল'ৰা আছিল সিও গৈছিল আমাৰ লগত সি আহি ওচৰৰ মিঠুহঁতৰ ঘৰত গৈ ক'লেগে আমাৰ বাইদেৱে যে কি আধা সিজোৱা পাচলিবোৰ খাই ভাল পায় বুজি নাপাওঁ ময়ো মেগাজিনবোৰ চাই সয়া সচ কৰ্ণফ্লোৰ আজিনোমেটো ডাঙৰ ডাঙৰ দোকানবোৰত বিচাৰি যোগাৰ কৰি ললো তেতিয়াৰ দিনত সেয়াও সকলো দোকানত পোৱা নগৈছিল আজি মই সেইদিনাৰ বইল ৰাইচটো ৰান্ধিবৰ কাৰণে পাচলিবোৰ যোগাৰ কৰি কটা আৰম্ভ কৰিলো চিকেনৰ কেইটামান টুকুৰা সিজাই ললো অকণমান লোকেল চিকেন আছিল সেইখিনিও সিদ্ধ কৰি চিকেন ষ্টক ৰেডি কৰি ললো প্ৰথমে ৰিফাইণ্ডত স্প্ৰিং অনিয়নখিনি সামান্য ভাজি কুটি থোৱা নহৰু আৰু আদাখিনি দি দিলো তাৰ পিছত কাটি থোৱা পাচলিখিনি দিলো এইবাৰ জোখমতে নিমখ আৰু সামান্য আজিনোমেটো দিলো এইবাৰ 1.5 চামুচ সয়া সচ দিলো পাচলিবোৰ ডাঙৰ ডাঙৰকৈ কাটি ললো সম্পূৰ্ণ সিজিব দিব নালাগে এবাৰ কৰ্ণফ্লোৰ পানীত গুলি ঢালি দিলো এবাৰ পাচলিখিনি নমাই থৈ প্ৰেছাৰত জহা চাউলখিনি দিলো তাতো সামান্য নিমখ দি সিজাই থোৱা চিকেন ষ্টকখিনি তাৰ চাউলৰ লগত ঢালি দিলো প্ৰেছাৰটোৱে দুটা চিটি মৰাৰ পিছতে নমাই থৈ পুনৰ পাচলিৰ কেৰাহীটো গৰম হ'বলৈ দিলো মই ভিনেগাৰত জলকীয়া কাটি ফ্ৰিজত থৈ দিওঁ সেই জলকীয়া কেইটুকুৰমানো পাচলিখিনিত দি দিলো একেবাৰে শেষত অলপ চিকেন ষ্টক আছিল সেইখিনিও পাচলিত মিলাই দিলো মোৰ হাজবেণ্ডে কথা খুব কম কৈছিল মই যেতিয়া চাইনিজ আইটেমবোৰ মেগাজিনত চাই ৰন্ধা আৰম্ভ কৰিলো টেবুলত খাই থাকোঁতে কোনো তাৰিফ কৰা তেওঁ মই শুনা পোৱা নাছিলো বেয়াও হৈছে বুলি কোনোদিন কোৱা নাছিল মোৰ খং উঠিছিল এদিন খঙতে কৈ দিলো কিবা ক'ব নোৱাৰা নেকি ইমান কষ্ট কৰি ৰান্ধো ইমান আগ্ৰহেৰে ৰান্ধো তেতিয়া তেওঁ ক'লে চাইনা নগ'লেও এটলিষ্ট চাইনাত থকা যেন অনুভৱ কৰিছিল নিচুকনি বতাহ এটা পাই ভাল লাগিছিল হৈ গ'ল মোৰ চাইনিজ বইল ৰাইচ ৰেডি গৰম গৰম ধোঁৱা ওলাই থকা চাইনিজ আইটেমেৰে আজি মোৰ কেণ্ডেল নাইট ডিনাৰ ইয়াৰ কোনো অসমীয়া নাম নাই দেই ই আধুনিক জীৱনশৈলীৰ এটা অংশ কিন্তু ভাল লাগে মই টেবুলখন সজাই পৰাই বহি খাই ভাল পাওঁ মই বহুত জুতিৰে খালোঁ খুব ভাল হৈছিল ভিনেগাৰত তিয়াই থোৱা জলকীয়াৰে ইয়াৰ সোৱাদটো অপূৰ্ব হৈছিল বহুতেই সোধে তুমি অকলেই খোৱানে ইমান যে ৰান্ধা মই যেতিয়া ৰান্ধো দুসাজৰ জোখেৰে ৰান্ধো কেতিয়াবা প্ৰতিবেশীক দিওঁ নহ'লে ফ্লেটৰ ল'ৰা দুটাক দিওঁ কেতিয়াবা অংকিতালৈও থৈ দিওঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পোৱা বুলি যেতিয়া কয় বহুত উৎসাহ পাওঁ সিদিনা গণেশগুৰিত ফেচবুক ফ্ৰেণ্ড চুমিক লগ পাইছিলোঁ তাই মোৰ প্ৰতিটো ভিডিঅ'ৰ এটা এটা অংশ মুখস্থ মতা দি গাই গ'ল মই ফূৰ্তিত কেনেকৈ আধা ঘণ্টা সময় কথা পাতিলোঁ গমেই নাপালোঁ PHCত কাম কৰা ফেচবুক ফ্ৰেণ্ড নন্দিতা মহন্তই সিদিনা ৰাতি মোলৈ মেছেজ কৰিছিল বা মই ফেচবুক খুলিব সময় নাপাওঁ অফিচ বহুত দূৰ ঘৰলৈ আহি বহুত কাম থাকে কিন্তু আপোনাৰ ভিডিঅ' প্ৰায়ে চাওঁ ৰাতিপুৱাই বিচনাত থাকোঁতে ময়ূৰীয়ে ফোন কৰিলে অপৰ্ণাবা আপোনাৰ নিশনি ভাতৰ আঁৰৰ কাহিনী শুনি ফোন নকৰাকৈ থাকিব নোৱাৰিলোঁ কিমান যে ভাল লাগে এনেকৈ কোনোবাই মৰম দিলে সকলো ভালে থাকক পুনৰ আহিম এক নতুন ভিডিঅ' লৈ